কয় এই কাপোৰটো মই কাৰোবাক দিব বিচাৰোঁ, তেতিয়া কাপোৰটো ল'বলৈ আপোনাৰ সন্মুখত লাইন লাগি যাব। মোক দিয়ক বুলি কৈ সকলো শাৰী পাতিব। প্ৰমাণ চাব পাৰে আপুনি পিন্ধি থকা শাৰীখন কাৰোবাক দিম বুলি কওকচোন, লোৱা মানুহৰ সংখ্যা 50ৰ ওপৰত হ'ব। তাৰ পিছতো আপুনি কয় ভগৱান তুমি মোক কি দিলা? আমাৰ কথাখিনিৰ পৰা এইটো অৰ্থ নুলিয়াব যে মই আপোনালোকক কাম ধাম এৰি দিবলৈ কৈছোঁ। কাম কৰক, পইচা উপাৰ্জন কৰক, খ্যাতি অৰ্জন কৰক, সন্মানো পাওক, সকলোখিনিয়েই ভালকৈ সৎপথত থাকি কৰক। কিন্তু সকলো কাম কৰিও ভগৱানৰ ফালে চাই থাকক আৰু কওক হে দয়াময়, এই সকলোবোৰ মোৰ নহয়, মই তোমাৰ আশ্ৰিত, এই সকলোবোৰেই তোমাৰ, মোৰ একোৱেই নাই প্ৰভু, তন তোমাৰ, মন তোমাৰ, ধন তোমাৰ, সকলো তোমাতেই সঁপি দিছোঁ প্ৰভু। কাম কৰি থাকক কিন্তু স্মৰণ কৰি যাওক ভগৱান।